নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোক আটাইকে শিকো অহাৰ আজিৰ পাঠলৈ স্বাগতম জনাইছোঁ। আজি আমি আলোচনা কৰিব লৈছোঁ অষ্টম শ্ৰেণী গণিতৰ তথ্যৰ ব্যৱহাৰ। এই পাঠৰে আজি আমি সুযোগ আৰু সম্ভাৱিতা এই বিষয়ে আলোচনা কৰিম আৰু তোমালোকৰ পাঠ্যপুথিত থকা অনুশীলনী 5.3 থকা প্ৰশ্নকেইটা আমি সমাধান আলোচনা কৰিম। আহাচোন ছাত্ৰ ছাত্ৰীসকল, আমি পাঠটিলৈ যাওঁ আৰু প্ৰথমে আমি চাওঁ আহা প্ৰথম প্ৰশ্নটো। এই প্ৰশ্নত দিয়া আছে আকস্মিক বক্তৃতাৰ প্ৰতিযোগীৰ বাবে বিচাৰকে কাগজৰ টুকুৰা কিছুমানত বিষয়সমূহ লিখি প্ৰতিযোগীয়ে নেদেখাকৈ এখন থালত ৰাখি থলে। বিষয়সমূহ ABCDৰে চিহ্নিত কৰিলে এজন প্ৰতিযোগীয়ে বাছনি কৰিব পৰা ফলসমূহ কি হ'ব যদি তেওঁ যিকোনো এটা টুকুৰা বাছিবলৈ দিয়া হয় বা যিকোনো দুটা টুকুৰা বাছিবলৈ দিয়া হয়। ইয়াতে আমাক এখন আকস্মিক বক্তৃতাৰ প্ৰতিযোগিতাৰ কথা কৈছে, যিখন প্ৰতিযোগিতাত 4টা টুকুৰা দিয়া আছে আৰু টুকুৰাবোৰত লিখা আছে, কাগজৰ টুকুৰাত A লিখা আছে, B, C আৰু D। যেতিয়া আমি এখন আকস্মিক প্ৰতিযোগিতাত ভাগ লওঁ তেতিয়াহ'লে আমাৰ ভাগত কি আহিব আমি ক'ব নোৱাৰোঁ, কিন্তু আমি হ'লেও এটা কথা আমি ক'ব পাৰোঁ যে আমি যিটো টুকুৰা উঠাম বা যিটো টুকুৰা আমি ল'ম তাত হয় A আহিব, নতুবা B আহিব, নতুবা C আহিব, নতুবা D ইয়াৰ মাজৰ পৰা আহিব, কিন্তু ইয়াত নথকা কোনো বিষয় নাহে। গতিকে প্ৰথম যিটো প্ৰশ্ন দিয়া আছে যে তেওঁক যিকোনো এটা টুকুৰা যদি বাছিবলৈ দিয়া হয় তেওঁ কি ফল পাব পাৰে। হয় তেওঁ A পাব পাৰে, নহ'লে তেওঁ B পাব পাৰে, নতুবা C পাব পাৰে, নতুবা D পাব পাৰে। গতিকে এই প্ৰশ্নটোৰ উত্তৰত বা আমাৰ প্ৰথম যিটো 1 নম্বৰ প্ৰশ্ন আছে ইয়াৰ উত্তৰত হ'ব তোমালোকৰ উত্তৰটো লিখিব লাগিব A, B, C বা D। A, B, C, D পৰা কিবা এটা আহিব। গতিকে ইয়াৰ যদি আমাক ফলসমূহ লিখিবলৈ দিয়া হয় তেতিয়াহ'লে ফলসমূহ হ'ব A, B, C বা D। এবাৰ আমি চাম 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্নত দিয়া আছে তেওঁক যিকোনো দুটা টুকুৰা বাছিবলৈ দিয়া। এবাৰ কি কৰিছে চোৱা, আমাক দুটা টুকুৰা বাছিবলৈ দিয়া হৈছে। প্ৰথমে আমাক এটা টুকুৰাৰ কথা ক'লে, এইবাৰ আমাক কৈছে যে আমি যদি দুটা টুকুৰা বাছিবলৈ দিয়া হয় তেতিয়াহ'লে সেই টুকুৰাকেইটাত কি কি পাব পাৰে। যদি আমাক দুটা টুকুৰা বাছিবলৈ দিয়ে তেতিয়াহ'লে আমি কথাটো এনেকৈ ভাবিব পাৰোঁ যে তেওঁ ধৰা A টুকুৰাটো বাছি ল'লে। A টুকুৰাটো বাছি দিয়াৰ লগে লগে আমাৰ ওচৰত যিহেতু টুকুৰা আছে 4টা, সেই 4টা টুকুৰাৰ পৰা A টুকুৰাটো বাছি দিলে। আমি 2 নম্বৰ প্ৰশ্নটোৰ উত্তৰত আমি লিখিম এনেকৈ, ভাবিলোঁ যে তেওঁ প্ৰথমে A নামৰ টুকুৰাটো বাছি দিলে। A টুকুৰাটো বচাৰ পিছতে তেওঁ আৰু এটা টুকুৰা বাছিব। সেই টুকুৰাটো তেওঁৰ B হ'ব পাৰে বা C হ'ব পাৰে, নতুবা D হ'ব পাৰে। সেইকাৰণে আমাৰ সম্ভাৱ্য যিকেইটা ফল হ'ব সেই ফলকেইটা এবাৰ আমি বেলেগ ধৰণে পাম। সেইকাৰণে প্ৰথমে আমি কৰি ল'ম যে ভাবিলোঁ যে তেওঁ প্ৰথমে A নামৰ টুকুৰাটো বাছি উলিয়ালে। তেতিয়াহ'লে ফলসমূহ হ'ব A টুকুৰাটো বাছিলে, গতিকে মই Aটো কাটি দিছোঁ। Aটো বাচাৰ পিছত কি পাব পাৰে, B পাব পাৰে, নতুবা C পাব পাৰে, নতুবা D পাব পাৰে। গতিকে A বা B, A আৰু B, গতিকে প্ৰথম আমি যদি ফলকেইটা লিখোঁ তেতিয়াহ'লে হ'ব A আৰু B হ'ব পাৰে, নতুবা A আৰু হ'ব পাৰে C, A আৰু C হ'ব পাৰে, নতুবা হ'ব পাৰে A আৰু D। আকৌ এবাৰ চাই লোৱা, আমাক দুটা টুকুৰা বাছিব কৈছে। প্ৰথমে যদি আমি A টুকুৰাটো বাছি দিওঁ, 2 নম্বৰ আমাৰ A টুকুৰাটো বাছিবলৈ নাই, বাকী যি 3টা টুকুৰা বাকী থাকিলে আমি তাৰ পৰা যিকোনো এটা পাম। কি পাব পাৰোঁ, AB হ'ব পাৰে, AC হ'ব পাৰে বা AD হ'ব পাৰে। এতিয়া আমাৰ প্ৰথম টুকুৰাটো যদি প্ৰথমে আহে তেতিয়াহ'লে ফলকেইটা হ'ব এনেধৰণৰ। কিন্তু ধৰা আমাৰ প্ৰথমে যিজন প্ৰতিযোগী আহিছিলে বা যিজন ছাত্ৰ আহিছিলে তেওঁ ধৰা প্ৰথমে তেওঁ B টুকুৰাটো বাছি ল'লে। হ'ব পাৰে তেনেকুৱা কথা। যদি তেওঁ B টুকুৰাটো বাছি লয় তেতিয়াহ'লে তেওঁ কি পাব পাৰে, তেতিয়াহ'লে তেওঁ কি পাব পাৰিব, BA পাব পাৰে বা BC পাব পাৰে বা BD পাব পাৰে। গতিকে যদি B টুকুৰাটো তেওঁ প্ৰথমে বাছে তেতিয়াহ'লে আমি প্ৰথম ফলাফলটো বা প্ৰথম ফলটো পাম যে BA। কিন্তু ইয়াতে মন কৰিবা A টুকুৰাটো বাছোঁতে আমি AB বা BA কেইটা পাইছিলোঁ, সেইকাৰণে যিহেতু আমাৰ সেই ফলটো ইতিমধ্যে আমি A আৰু B বুলি লিখিলোঁ, সেইকাৰণে এবাৰ আমি এই যিটো AB নামৰ যিটো টুকুৰা আছে নহয়, আমি এই ফলটো নিলিখোঁ, বাকীকেইটা লিখিম BC লিখিম। তেতিয়াহ'লে A লগত জড়িত হোৱা ফলটো আমি বাদ দি দিম। Aটো যদি বাদ দি দিয়া হয় তেতিয়াহ'লে আমাৰ থাকিব B আৰু C, B আৰু C, তাৰপিছতে আহিব B আৰু D, B আৰু D। তেতিয়াহ'লে চোৱা, আমাৰ B টুকুৰাটো বচাৰ লগে লগে আমি এইকেইটা ফল পালোঁ। তাৰপিছতে আহিলে আমি ভাবিলোঁ যে এবাৰ তেওঁ যিটো 3 নম্বৰ টুকুৰা আছে, 3 নম্বৰ টুকুৰা C, এবাৰ তেওঁ প্ৰথমে 3 নম্বৰ টুকুৰাটো বাছি ল'লে। 3 নম্বৰ টুকুৰাটো যদি বাছি লয় বা C টুকুৰাটো যদি বাছি লয় তেতিয়াহ'লে তেওঁৰ ওচৰত কি থাকিব চোৱা, তেওঁ CD পাব পাৰে বা CA পাব পাৰে বা CB পাব পাৰে। কিন্তু ইয়াতে আকৌ চোৱা, আমি ACটো ইতিমধ্যে লিখিলোঁ, তাৰ লগতে আমি
বি চি বা চি বিটো লিখিলোঁ, সেইকাৰণে আমি এই ফলকেইটা নিলিখোঁ। তেতিয়াহ'লে আমাৰ এটাই উত্তৰ আছে, সেইটো হৈছে কি চি ডি। তেতিয়াহ'লে দুটা টুকুৰা যদি বাচিবলৈ দিয়া হয় ফলসমূহ হ'ব এনেধৰণৰ। কি কি হ'ব আকৌ এবাৰ আমি চাই লওঁ আহা। প্ৰথমে যদি তেওঁ এ টুকুৰাটো বাছি লয় তেতিয়াহ'লে আমি পোৱা ফলকেইটা হ'ব, প্ৰথমে এ বিচাৰি ল'লে তেতিয়াহ'লে ফলবোৰ হ'ব এ বি, এ চি আৰু এ ডি। তাৰপিছতে আমি চালোঁ যে তেওঁ ধৰা প্ৰথমে বি টুকুৰাটো বাছি ল'লে। যদি বি টুকুৰাটো তেওঁ প্ৰথমে বাছে বা প্ৰথম বাছনিতে তেওঁ বি টুকুৰাটো আহে তেতিয়াহ'লে এটো অপশ্যনত নাহে, এটো কাটি দিবা, বিটো কাটি দিবা। তোমালোকে দুটা অপশ্যন থাকিলে বিৰ লগত চি আহিব বা বিৰ লগত ডি আহিব, গতিকে লিখিলোঁ বি চি আৰু বি ডি। আৰু এটা অপশ্যন আছে, যদি প্ৰথমে তেওঁ চি নামৰ টুকুৰাটো বাছি লয়। যদি চি টুকুৰাটো প্ৰথমে বাছি লয় তেতিয়াহ'লে তোমালোকে চি লৈকে যিকেইটা আখৰ আছে, যিকেইটা টুকুৰা আছে গোটেইকেইটা কাটি দিবা, এ কাটি দিবা, বি কাটি দিবা, চি কাটি দিবা। তেতিয়াহ'লে কি থাকিব চি ডি। তেতিয়াহ'লে তেওঁ পোৱা টুকুৰাকেইটা হ'ব চি আৰু ডি। এইকেইটাই হৈছে আমাক উলিয়াব দিয়া ফল বা ফলৰ বাছনিসমূহ। এবাৰ আমি চাম 2 নম্বৰ প্ৰশ্নটো। 2 নম্বৰ প্ৰশ্ন দিয়া আছে দুটা নিখুঁত মুদ্ৰা একেলগে টছ কৰিলে প্ৰাপ্ত হোৱা আটাইবোৰ ফল বাছি উলিওৱা। ইয়াতে আমি দুটা মুদ্ৰা টছ কৰিব লাগে। মুদ্ৰা এটা টছ কৰিলে আমি দুটা ফল পাওঁ বা দুখন পিঠি থাকে। এখনক কোৱা হয় হেড বা মুণ্ড, অসমীয়াত মুণ্ড বুলি কয়, আৰু এটা পায় টেইল বা পুচ্ছ। গতিকে এটা যদি মুদ্ৰা টছ কৰি দিয়া হয় তোমাৰ ওচৰত দুটা উত্তৰ থাকিব, হয় তুমি হেড পাবা, নহয় তুমি টেইল পাবা। এতিয়া ইয়াতে ক'লে যে আমাক দুটা মুদ্ৰা টছ কৰিব দিছে, দুটা মুদ্ৰা লগতে টছ কৰি দিয়া, তেতিয়াহ'লে আমাৰ ওচৰত কি কি উত্তৰ আহিব পাৰে বা কি কি ফল আহিব পাৰে। আমি ভাবি ল'লোঁ যে প্ৰথম যিটো মুদ্ৰা আমি টছ কৰিলোঁ সেই মুদ্ৰাটোত আমি পাই গ'লোঁ হেড। ভাবি লওঁ এনেকৈ যে প্ৰথমে আমি হেড পালোঁ, 2 নম্বৰটোত কি পাম? 2 নম্বৰটোৰ কাৰণে আমাৰ দুটা উত্তৰ আছে, সেইকেইটা কি হ'ব পাৰে, হেডো হ'ব পাৰে বা টেইলো হ'ব পাৰে। গতিকে যদি প্ৰথম মুদ্ৰাটোত যদি আমি হেডটো পাওঁ, প্ৰথম মুদ্ৰাৰ ফলকেইটা আমি লিখি লওঁ এনেকৈ। প্ৰথম মুদ্ৰাত আমাৰ দুটা ফল আহিব পাৰে, ফলকেইটা হৈছে হেড বা টেইল। আমি ইয়াতে কৰিলোঁ যে প্ৰথম মুদ্ৰাত মই হেড পাওঁ বুলি ভাবি ল'লোঁ। তেতিয়া 2 নম্বৰ মুদ্ৰাত কি পাব পাৰোঁ? 2 নম্বৰ মুদ্ৰাত মই হেডো পাব পাৰোঁ বা টেইলো পাব পাৰোঁ। সেইকাৰণে ফলকেইটা যদি লিখা হয় আমি লিখিম এনেকৈ, হেডৰ লগত প্ৰথম মুদ্ৰাত হেড আৰু দ্বিতীয় মুদ্ৰাটো হেড হ'ব পাৰে। সেইকাৰণে প্ৰথম ফলটো আমি লিপিবদ্ধ কৰিম এনেকৈ হেড হেড। তাৰপিছত প্ৰথম মুদ্ৰাটো হেড আমি পাই আছোঁ, 2 নম্বৰ মুদ্ৰাত আমি টেইল পাই গ'লোঁ। তেতিয়াহ'লে হ'ব ফলটো হেড টেইল। এইটো কি বুজাইছে? প্ৰথম মুদ্ৰাত হেড পাইছোঁ, 2 নম্বৰ মুদ্ৰাটো হেড পাইছোঁ, হেড হেড। প্ৰথম মুদ্ৰাত হেড পাইছোঁ, 2 নম্বৰ মুদ্ৰাটোত আমি টেইল পাইছোঁ, হেড টেইল। তেতিয়াহ'লে আমি দেখিলোঁ যে প্ৰথম মুদ্ৰাত যদি হেড পাওঁ তেতিয়াহ'লে আমাৰ দুটা ফল পালোঁ। এবাৰ ভাবোঁ যে প্ৰথম মুদ্ৰাত মই হেড পোৱা নাই, প্ৰথম মুদ্ৰাত মই টেইল পালোঁ। যদি প্ৰথম মুদ্ৰাত আমি টেইলটো পাওঁ তেতিয়াহ'লে কি কি ফল পাম? 2 নম্বৰ মুদ্ৰাত তুমি হেডো পাব পাৰা বা টেইলো পাব পাৰা। তেতিয়াহ'লে কি কি ফল আহিব? তেতিয়াহ'লে প্ৰথম মুদ্ৰাটোত আমি পালোঁ টেইল, দ্বিতীয় মুদ্ৰাত পাম আমি হেড, বা প্ৰথম মুদ্ৰাত আমি টেইল পালোঁ, 2 নম্বৰ মুদ্ৰাটো আমি টেইল পালোঁ। এইকেইটা হৈছে দুটা মুদ্ৰা একেলগে টছ কৰোঁতে পোৱা ফল। তাৰ কাৰণে আমি কি কৰিম? প্ৰথম মুদ্ৰাৰ কাৰণে এটা ফল ধৰি ল'ম আৰু তাৰ সৈতে 2 নম্বৰ মুদ্ৰাত পাব লগা ফলকেইটা আমি কাঁড়চিন দি লগাই দিম। তেতিয়াহ'লে হ'ব হেড টেইল, হেড হেড আৰু হেড টেইল। তাৰপিছতে ভাবিলোঁ যে প্ৰথম মুদ্ৰাত হেড পালোঁ, এবাৰ আমি টেইল ধৰি ল'লোঁ। টেইল যদি ধৰোঁ তেতিয়াহ'লে দ্বিতীয় মুদ্ৰাত মই হেডো পাব পাৰোঁ, টেইলো পাব পাৰোঁ। ফলকেইটা হ'ব টেইল হেড আৰু টেইল টেইল। এইকেইটা হ'ব আমাৰ এই ঘটনাটোৰ সৈতে জড়িত প্ৰাপ্ত ফলসমূহ। এবাৰ আমি চাওঁ আহা 3 নম্বৰ প্ৰশ্নটো। 3 নম্বৰ প্ৰশ্নত দিয়া আছে, ৰং পেঞ্চিলৰ বাকচ এটাত মুঠ থকা পেঞ্চিলৰ ভিতৰত 4ডাল বেঙুনীয়া, 3ডাল নীলা আৰু 5ডাল ৰঙা ৰঙৰ পেঞ্চিল আছে। সানমিহলি হৈ থকা পেঞ্চিলবোৰত যিকোনো এডাল পচন্দ কৰিলে ই বেঙুনীয়া বা নীলা হোৱাৰ সুযোগ কিমান? ইয়াতে আমাক কি কৰিছে, এটা পেঞ্চিলৰ বাকচ দিয়া আছে, যিটো বাকচত বেলেগ বেলেগ ৰঙৰ কেইবাটাও বা 3টা ৰঙৰ ইয়াতে পেঞ্চিল আছে। সেই পেঞ্চিলবোৰ প্ৰথমে দিয়া আছে বেঙুনীয়া। আমি যদি চাওঁ বেঙুনীয়া ৰঙৰ আছে 4ডাল, তাৰপিছতে আছে নীলা ৰঙৰ আছে 3ডাল আৰু আছে ৰঙা ৰঙৰ আছে 5ডাল। প্ৰথমে আমি কেইডাল পেঞ্চিল আছে উলিয়াই ল'ম। ইয়াতে আমি দেখিলোঁ যে প্ৰথমে আমি যোগ যদি কৰি দিওঁ আটাইকেইডাল পেঞ্চিলৰ সংখ্যা, তেতিয়াহ'লে আমি পাম যে মুঠতে পেঞ্চিল আছে 12ডাল। এতিয়া সেই যে 12ডাল পেঞ্চিল আছে বা কেইডাল পেঞ্চিল আছে, 12ডাল পেঞ্চিল আছে, এই 12ডাল পেঞ্চিলৰ আমি 3টা ভাগত দেখিবলৈ পাইছোঁ। এটা ভাগত আছে বেঙুনীয়া আছে 4ডাল, তাৰপিছতে আছে নীলা আছে 3ডাল, আৰু এটা অংশত আছে ৰঙা আছে 5ডাল। আমি 3টা বেলেগ বেলেগ অংশ দেখিবলৈ পালোঁ। এতিয়া প্ৰথমে সুধিছে যে বেঙুনীয়া ৰঙৰ
পেঞ্চিল পোৱাৰ সুযোগ কিমান তেতিয়াহ'লে আমি এইটো ভগ্নাংশ আকাৰত আমি লিখি দিম মুঠতে কেইটা আছে মুঠতে আছে 12 12ৰ পৰা 4ডাল হয় বেঙুনীয়া সেইকাৰণে সুযোগটো হ'ব তলত লিখিবা মুঠ পেঞ্চিলৰ সংখ্যা যেটো হৈছে 12 ওপৰত লিখি দিবা বেঙুনীয়া পেঞ্চিলৰ সংখ্যা বেঙুনীয়া পেঞ্চিল আছে 4ডাল গতিকে হ'ব 12 ভাগৰ 4 12 আৰু 4 এই দুটা সংখ্যাক 4 কাটিব পাৰি 4 গুণ 4 4 3 গুণে হ'ব 12 গতিকে এই প্ৰশ্নটোৰ উত্তৰটো হ'ব 3 ভাগৰ 1 আকবাৰ চাই লোৱা তলত কি কৰিবা মুঠ পেঞ্চিলৰ যেটো সংখ্যা আছে সেই সংখ্যাটো লিখিবা ওপৰত বেঙুনীয়া পেঞ্চিল কেইডাল আছে বেঙুনীয়া 4ডাল আছে সেই কাৰণে আমি 4 লিখিলো এতিয়া একে ধৰণে নীলা ৰঙৰ পেঞ্চিল পোৱাৰ সুযোগটো কি হ'ব উত্তৰটো আমি একে ধৰণে লিখিব লাগিব তলত আহিব মুঠ পেঞ্চিলৰ সংখ্যা যেটো হৈছে 12 আৰু ওপৰত লিখিব লাগিব নীলা পেঞ্চিল কেইডাল আছে আমি ইয়াতে দেখিবলৈ পাইছো যে নীলা পেঞ্চিল আছে 3ডাল সেই কাৰণে ওপৰত লিখিব লাগিব 3 3 আৰু 12 দুইটাকে 3 কাটিব পাৰি যদি কাটি দিয়া হয় 3 গুণ 3 আৰু 3 4 গুণ হ'ব 12 কটাকটি কৰাৰ পাছত আমি ওপৰত পালো 1 তলত পালো 4 তেতিয়া হলে নীলা ৰঙৰ পেঞ্চিলডাল পোৱাৰ সুযোগ হৈছে 4 ভাগৰ 1 এবাৰ আমি চাম ইয়াৰ পিছৰ প্ৰশ্নটো এবাৰ আমি চাম তেতিয়া হলে 4 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নত দিছে লুডু গুটি এটা টছ কৰাৰ পৰীক্ষাৰ সৈতে জড়িত ঘটনা কেইটামান তলত দিয়া হৈছে সংশ্লিষ্ট ফলৰ সহায়ত ঘটনাবোৰ প্ৰকাশ কৰা ইয়াতে কিছুমান ঘটনা দিয়া আছে ঘটনাবোৰ আমি ফলৰ সহায়ত আমি ক'ব লাগে তে লুডুৰ গুটি এটা যদি মাৰি দিয়া হয় আমি কি ফল পাব পাৰো বা কি সংখ্যা ওলাব পাৰে লুডু গুটি এটা যদি আমি মাৰো হয় আমি 1 পাব পাৰো নতুবা 2 3 4 5 বা 6 পাব পাৰো যেটো এবাৰে মাৰিছো হয় 1 আহিব নহয় 2 নহয় 3 নহয় 4 নহয় 5 নতুবা 6 এই সংখ্যা কেইটাৰ মাজৰ পৰা আমি যিকোনো এটা সংখ্যা পাব পাৰো এতিয়া এই যিকেইটা সংখ্যা পালো এইকেইটা হৈছে লুডুৰ গুটি এটা মাৰুতে পোৱা ফল তেতিয়া হলে এই ফলবোৰৰ লগত লগাই আমি এই প্ৰশ্নবোৰৰ উত্তৰ দিব লাগে এক নম্বৰ প্ৰশ্নটো আমি চাও ইয়াতে দিয়া আছে বৰ্গ সংখ্যা প্ৰাপ্ত ঘটনা এতিয়া আমি কি কৰিব লাগিব চোৱা বৰ্গ সংখ্যা যদি পাবলৈ হয় কি ফল যেটো আমি আমাক ফলৰ সহায়ত ক'ব কৈছে ফল কেইটা কি 1 পৰা 6 লে সংখ্যা কেইটা হৈছে ফল এতিয়া আমি এটা ঘটনা ক'ব লাগে যেটো ঘটনাত আমি বৰ্গ সংখ্যা পাওঁ বৰ্গ সংখ্যা কি আছে মন কৰা বৰ্গ সংখ্যা আছে 1 তাৰ পিছতে আছে 4 একেটা হৈছে বৰ্গ সংখ্যা কেলে বৰ্গ সংখ্যা 1 টো বৰ্গ সংখ্যা কাৰণ 1 গুণ 1 তাৰ পিছতে 4 টো এটা বৰ্গ সংখ্যা কাৰণ 2 দুগুণে হয় 4 তেতিয়া হলে এই যে আমাক ক'লে 1 নম্বৰ যেটো ঘটনা কথা ক'লে এই ঘটনাৰ সৈতে জড়িত ফল কেইটা হ'ব 1 আৰু 4 বৰ্গ সংখ্যা কেইটা বাছি দিবা হেকেটা হৈছে 1 আৰু 4 এবাৰ আমি চাম 2 নম্বৰ প্ৰশ্নটো 2 নম্বৰ প্ৰশ্ন দিয়া আছে যে একতকৈ ডাঙৰ অযুগ্ম সংখ্যা প্ৰাপ্ত ঘটনা এবাৰ আমি কি কৰিব লাগে অযুগ্ম সংখ্যা পাব লাগে কিন্তু একতকৈ ডাঙৰ অযুগ্ম সংখ্যা কেইটা হৈছে 3 আৰু 5 তেতিয়া হলে 2 নম্বৰ যেটো ঘটনা ইয়াৰ সৈতে দুটা ফল জড়িত হৈ আছে একতকৈ ডাঙৰ হ'ব লাগিব আৰু কি হ'ব লাগে অযুগ্ম হ'ব লাগে একতকৈ ডাঙৰ আৰু অযুগ্ম সংখ্যা দুটাই আছে হেকেটা হৈছে 3 আৰু 5 গতিকে এই ঘটনাৰ লগত দুটা ফল জড়িত হৈ আছে হেকেটা হৈছে 3 আৰু 5 3 নম্বৰ প্ৰশ্নত দিয়া আছে 6তকৈ ডাঙৰ যুগ্ম সংখ্যা প্ৰাপ্ত হোৱাৰ ঘটনা এতে যদি আমি চাওঁ যে 6তকৈ ডাঙৰ হ'ব লাগে আৰু হ'ব লাগে যুগ্ম সংখ্যা এতে চোৱা আমি আটাইতকৈ ডাঙৰ সংখ্যাটো পাইছো 6 6তকৈ ডাঙৰ কোনো গুটি নাই এতে যদি আমি লুডু গুটি এটা মাৰো খুব বেছি কিমান ওলাব 6 ওলাব তাতকে বেছি ওলাব নোৱাৰে সেই কাৰণে 6তকৈ ডাঙৰ যদি যুগ্ম সংখ্যা প্ৰাপ্ত ঘটনাৰ কথা ক'বলৈ হয় তেতিয়ালে আমি লিখিব লাগিব যে ইয়াৰ লগত কোনো ফল জড়িত নহয় এনেকুৱা কোনো ঘটনা আসলতে নাই সেই কাৰণে ইয়াৰ আমি কোনো ফলো নাপাওঁ উত্তৰ লিখিব লাগিব যে কোনো ফল জড়িত নহয় এই ঘটনাৰ সৈতে কোনো ফল জড়িত নহয় এটো হ'ব ইয়াৰ উত্তৰ এবাৰ আমি চাম 4 নম্বৰ প্ৰশ্নটো 4 নম্বৰ প্ৰশ্নত সুধিছে যে মৌলিক সংখ্যা প্ৰাপ্ত ঘটনা আমি এটা সংখ্যা পাব লাগে 1 পৰা 6 ভিতৰত যেটো সংখ্যা মৌলিক হয় তোমালোকে ইয়াৰ পৰা মৌলিক সংখ্যা কেইটা বাছি দিয়া মৌলিক সংখ্যা কেইটা হৈছে 2 3 আৰু 5 একেটা মৌলিক সংখ্যা গতিকে এই প্ৰশ্নটোৰ উত্তৰ তোমালোকে মৌলিক সংখ্যা পোৱা ঘটনাৰ ফলবোৰ লিখিলে হ'ব তেতিয়া হলে 2 3 আৰু 5 2 3 আৰু 5 5 নম্বৰ সুধিছে অযুগ্ম মৌলিক সংখ্যা এবাৰ আমি মৌলিকো হ'ব লাগে লগতে কি হ'ব লাগে অযুগ্ম হ'ব লাগে মৌলিক আৰু অযুগ্ম হলে দুটা উত্তৰ আহিব 3 আৰু 5 সেই কাৰণে আমি 5 নম্বৰ উত্তৰ লিখিব লাগিব 3 আৰু 5 দুইটো এটা অযুগ্ম সংখ্যা দুইটো যেটো যুগ্ম হয় গতিকে দুইটো এটা নাহে মৌলিক বুলি ক'লে দুইটো আহিব কিন্তু অযুগ্ম বুলি কোৱাৰ লগে লগে দুইটো বাদ পৰিব 4 নম্বৰ দিছে যুগ্ম মৌলিক সংখ্যা প্ৰাপ্ত ঘটনা সংখ্যাটো যুগ্ম হ'ব লাগে মৌলিকো হ'ব লাগে যুগ্ম মৌলিক সংখ্যা মাত্ৰ এটাই আছে হেতু হৈছে 2 গতিকে এই প্ৰশ্নৰ উত্তৰ লিখিব লাগিব 2 এবাৰ আমি চাম
একেবাৰে শেষৰটো প্ৰশ্ন এই প্ৰশ্নত দিয়া আছে এখন মোনাত 15টা ৰঙা 10টা নীলা আৰু 5টা হালধীয়া মাৰ্বল সান মিহলি কৰি থোৱা আছে মোনাখনৰ পৰা যিকোনো এটা মাৰ্বল বাছনি কৰিলে প্ৰাপ্ত ফলবোৰ ৰঙা নীলা হালধীয়া নীলা বা হালধীয়া হোৱাৰ আমি কি ক'ব লাগে সম্ভাৱিতাবোৰ উলিয়াব লাগে প্ৰথম আমি ইয়াতে কি মাৰ্বল আছে চাই লম মাৰ্বলবোৰ আমি ইয়াতে তিনিটা ভাগত দেখিবলৈ পাইছো ভাগ আছে তিনিটা তাৰে কিছু সংখ্যক মাৰ্বল হৈছে ৰঙা হৈছে 15টা ৰঙা গতিকে ৰেড লিখি থওঁ তাৰ পিছতে আছে নীলা অৰ্থাৎ ব্লু কালাৰ আছে 10টা তাৰ পিছতে আছে ইয়েলো বা হালধীয়া ৰঙৰ আছে 5টা তেতিয়াহলে আমি প্ৰথমৰ কামটো হ'ব যে মুঠতে কেইটা মাৰ্বল আছে মুঠ মাৰ্বলটো যদি উলিয়াও তেতিয়াহলে যোগ কৰিব লাগিব 15 যোগ 10 যোগ 5 যোগ কৰিলে উত্তৰটো হ'ব 30 গতিকে মুঠতে মাৰ্বল পালো আমি 30টা এতিয়া ইয়াৰ পৰা আমি প্ৰথমে উলিয়াব লাগে ৰঙা মাৰ্বল পোৱাৰ সম্ভাৱিতা তাৰ কাৰণে ভগ্নাংশটো তলত লিখিব লাগিব 30 মুঠতে 30টা মাৰ্বলৰ পৰা যেহেতু আমি লম তলত 30 আহিব ওপৰত লিখিব লাগিব ৰঙা মাৰ্বলৰ সংখ্যা ৰঙা মাৰ্বল 15টা দিয়া আছে সেইকাৰণে আমি লিখিব লাগিব যে 30 ভাগৰ 15 আৰু 30 দুইটা সংখ্যাকে 15 কাটিব পাৰি 15 গুণ 15 আৰু 2 15 গুণ 30 সেইকাৰণে আমি উত্তৰটো আমি লিখিব লাগিব কটাকটি কৰি উত্তৰটো আমি পাম 2 ভাগৰ 1 2 নম্বৰ সুধিছে নীলা হোৱাৰ সম্ভাৱিতা যেটো মাৰ্বল আমি তুলিম বা বাছি লম সেই মাৰ্বলটো নীলা হ'ব লাগে নীলা যদি হ'ব লগা হয় তেতিয়াহলে আমি প্ৰথমে নীলা মাৰ্বল কেইটা আছে চাই লম নীলা মাৰ্বল আছে 10টা সেই কাৰণে ভগ্নাংশটো ওপৰত লিখিব লাগিব 10 তলত আহিব মুঠ মাৰ্বলৰ সংখ্যা যেটো হৈছে 30 এতিয়া কটাকটি যদি কৰা হয় 10 আৰু 30ক 10 কাটিব পাৰি 10 গুণ 10 আৰু 10 30 গুণ 10 3 গুণ 30 গতিকে উত্তৰটো হ'ব তলত আহিব 3 ওপৰত আহিব 1 3 ভাগৰ 1 তাৰ পিছৰ প্ৰশ্ন সুধিছে যে হালধীয়া হোৱাৰ সম্ভাৱিতা কিমান হালধীয়া ৰঙৰ মাৰ্বল আছে 5টা সেই কাৰণে আমি উত্তৰ যদি লিখো বা সম্ভাৱিতা যদি উলিয়াও তলত আহিব 30 মনত ৰাখিবা তলত সদায় মুঠতে সংখ্যাটো আহিব ইয়াত যিমান কেইটা উত্তৰ আমি কৰিম গোটেইকেইটাই তলত 30 আহিব কিয়নো 30 আহিব কাৰণ প্ৰতিটো ক্ষেত্ৰতে আমি মুঠ মাৰ্বল 30টাই পাই আছো সেই কাৰণে তলত 30 লিখিব লাগিব ওপৰত আহিব হালধীয়া মাৰ্বল আছে 5টা আমি লিখিব লাগিব 5 আৰু 30ক কটাকটি কৰিব পাৰি 5এ কাটি দিব পাৰি 5এ যদি কটা হয় 5 গুণ 5 5 6 গুণ 30 তেতিয়াহলে উত্তৰটো হ'ব 6 ভাগৰ 1 এবাৰ আমি চাম 4 নম্বৰ প্ৰশ্নটো এই প্ৰশ্নটো আমাক সুধিছে যে মাৰ্বল যেটো আমি লম সেই মাৰ্বলটো হয় নীলা হলেও হ'ব বা হালধীয়া হলেও হ'ব তাৰমানে নীলা বা হালধীয়া তাৰ মাজৰ পৰা যিকোনো এটা ল'ব লাগে এতিয়া আমি চাম যে নীলা আৰু হালধীয়া মাৰ্বল কেইটা আছে নীলা আৰু হালধীয়া মাৰ্বল মুঠতে আছে 15টা মাৰ্বল আছে গতিকে এই প্ৰশ্নতে সুধিছে যে 30টা মাৰ্বলৰ পৰা এই 15টা মাৰ্বলৰ যিকোনো এটা পোৱাৰ সম্ভাৱিতা কিমান তেতিয়াহলে প্ৰথমে আহিব তলত 30 সংখ্যাটো তাৰ পিছতে তোমালোকে কি কৰিব লাগিব হালধীয়া আৰু নীলা এই দুবিধ মাৰ্বলৰ সংখ্যা যোগ কৰি দিবা দুইটা সংখ্যা যদি যোগ কৰা 10ৰ লগত 15 যোগ কৰিলে হ'ব 10ৰ লগত 5 যোগ কৰিলে হ'ব 15 তেতিয়াহলে আমি দেখিলো যে সম্ভাৱিতাটো হ'ব 30 ভাগৰ 15 তে 30 আৰু 15 দুইটা সংখ্যাকে আমি 15 কাটিব পাৰো 15 গুণ 15 15 গুণ 30 তেতিয়াহলে উত্তৰটো আমি পাম তলত আহিব 2 ওপৰত আহিব 1 সম্ভাৱিতাটো হ'ব 2 ভাগৰ 1 ছাত্ৰ ছাত্ৰীসকল আজিৰ পাঠটি ইমানেই আছিল আজিৰ পাঠটি ইমানতে সামৰিছো নতুন এটি পাঠৰ আলোচনাৰ সৈতে তোমালোকক পুনৰ লগ পাম বুলি আশা ৰাখিলো নমস্কাৰ